এই সফল উচ্ছেদ অভিযানৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সৰুপথাৰ সমষ্টিবাসীৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ বলিষ্ঠ নেতৃত্বত আমাৰ ৰেংমা সীমান্তত ইতিমধ্যে প্ৰায় 10,000 বিঘা মাটি তেওঁলোকৰ দখলৰ পৰা মুক্ত হ'ল আৰু এই মাটিখিনিক লৈ নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ভৱিষ্যতৰ বাবে খুব সুপৰিকল্পনা হ'ব। কালিলৈৰ পৰা যিখিনি অভিযান হ'ব সেই ঠাইখিনি নামবৰ বনাঞ্চল আৰু বন বিভাগৰ লগত কথা পাতি বাকীখিনি যিখিনি কথা আমি ইতিমধ্যে গম পাইছোঁ যে এই উচ্ছেদ অভিযানটো কালিলৈ পৰহিলৈ শেষ হোৱা উচ্ছেদ অভিযান নহয়। আমাৰ সৰুপথাৰ সমষ্টিতে আপোনালোকে অনুমান কৰিব পাৰিব যে যিমান অঞ্চলত উচ্ছেদ আজিলৈকে হ'ল আৰু ইমান অঞ্চল বা ইয়াতকৈ বেছি অঞ্চলত উচ্ছেদ হ'বলৈ বাকী আছে। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিছোঁ। তাৰ লগতে এই গোটেই প্ৰক্ৰিয়াটো খুব সুন্দৰভাৱে পৰিচালনা কৰাৰ বাবে আমাৰ স্পেচিয়েল চিফ ছেক্ৰেটাৰী এম কে যাদৱ ডাঙৰীয়া আছে, তেখেতক আমাৰ পুলিচ প্ৰশাসনক, জিলা প্ৰশাসন, বন বিভাগ আৰু বিশেষকৈ নিউট্ৰেল ফ'ৰ্চ হিচাপে থকা CRPF ডিপাৰ্টমেণ্টে আমাক খুব সহযোগ কৰিছে। আৰু মই তাৰ লগতে আৰু এটা কথা সংযোগ কৰিব বিচাৰোঁ যে এই উচ্ছেদ অভিযানত আমাৰ কাষত থকা আমাৰ প্ৰতিবেশী নাগালেণ্ডৰ জনসাধাৰণ, নাগালেণ্ড চৰকাৰ, নাগালেণ্ডৰ বিভিন্ন ধৰণৰ জাতীয় সংগঠন সকলোৱে সম্পূৰ্ণভাৱে সহযোগ কৰিছে। আৰু আপোনালোকে দেখিছেও আমাৰ যিসকল কৰ্তব্যৰত বিষয়া তেওঁলোকক আনকি নাগালেণ্ডৰ পৰা ভাত পানী বনাই আনি ইয়াত খুৱাই আমাক সহযোগ কৰিছে। গতিকে এই গোটেই প্ৰক্ৰিয়াটো খুব সুন্দৰভাৱে হৈ গৈছে। সৰুপথাৰ সমষ্টিবাসী ৰাইজে ভৱিষ্যতৰ কাৰণে এখন সুন্দৰ সৰুপথাৰৰ যি সপোন দেখে সেই সপোনৰ এটা বলিষ্ঠ পদক্ষেপ আমাৰ ৰেংমা বনাঞ্চলত আৰম্ভ হ'ল। আমাৰ বন বিভাগে যেনেদৰে বা চৰকাৰে যেনেদৰে আশা কৰিছে এটা টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে এই ৰেংমা বনাঞ্চলক আমি ভৱিষ্যতৰ দিনত আশা কৰিছোঁ। ভাৰতবৰ্ষৰ তথা পৃথিৱীৰ বিভিন্ন বনাঞ্চল টুৰিষ্টৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। ইয়াতো খুব ধুনীয়াকৈ প্লেণ্টেশ্যন কৰি ৱাটাৰ বডিবিলাক ডেভেলপ কৰি এটা টুৰিষ্ট ডেষ্টিনেশ্যন যাতে আমি কৰিব পাৰোঁ। তাৰ লগতে যিসকল খিলঞ্জীয়া জনজাতি লোক আছে তেওঁলোকে আইনগতভাৱে যিসকল লোক বাস কৰিছে তেওঁলোকক এই বিষয়ত জড়িত কৰিব পাৰোঁ। এইখিনি কৰিবৰ কাৰণে আহি থকা দিনত পৰিকল্পনা কৰা হ'ব। আৰু মই বিশেষকৈ আপোনালোককো, সাংবাদিক বন্ধুসকলো, আপোনালোকে এইকেইদিন যেনেদৰে যথেষ্ট গৰম আছিল ৰ'দতো আহি এই গোটেই বিষয়টো উত্থাপন কৰিলে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। তাৰ লগতে মই আৰু এটা কথাত ধন্যবাদ জনাইছোঁ, বিশেষকৈ আমাৰ পুলিচ প্ৰশাসনো আছে যে এই অঞ্চলটো অপৰাধীৰ এটা ৰম্যভূমিলৈ পৰিৱৰ্তন হৈছিলে। বিভিন্ন অপৰাধত জড়িত হৈ থকা ব্যক্তিসকল এই দুৰ্গম অঞ্চল হৈ থকাৰ বাবে ইয়াত আহি তেওঁলোকৰ আশ্ৰয়স্থল হৈছিল আৰু ইয়াৰ পৰা বিভিন্ন ধৰণৰ অপৰাধমূলক কাম কাজ, চোৰাং কাৰবাৰ এইবিলাক তেওঁলোকে কৰি আছিল। এই দিশতো কেৱল যে সৰুপথাৰে লাভান্বিত হ'ব এনেকুৱা নহয়, পুলিচ প্ৰশাসনেও কঠোৰ ব্যৱস্থা লৈছে আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল ইয়াৰ পৰা লাভান্বিত হ'ব। মই পুলিচ প্ৰশাসনকো ইয়াৰ কাৰণে ধন্যবাদ দিছোঁ। তাৰ লগতে জিলা প্ৰশাসনেও প্ৰত্যেকটো সময়তে সকলোৰে লগত সহযোগিতা কৰি, বন বিভাগৰ লগত সহযোগিতা কৰি যেনেদৰে আগবাঢ়ি গৈছে এইটো খুব সুপৰিকল্পিত আৰু সমন্বয়ৰ মাজত হোৱা উচ্ছেদ আছিল। এইটো মই ক'বলৈ গ'লে এটা অভূতপূৰ্ব সফলতা। ইয়াৰ বাবে সকলোৱে কৃতিত্ব দাবী কৰিব পাৰে। ধন্যবাদ। লোকক কৈছোঁৱে যে চৰকাৰে যিটো উচ্ছেদ অভিযান আৰম্ভ কৰিছে এই প্ৰক্ৰিয়াটো চলি আছে। যিখিনি গাঁৱত ছাৰ্ভে কৰিছে, ছাৰ্ভে কৰা গাঁৱত যদি অবৈধভাৱে দখল কৰা ব্যক্তি থাকে নিশ্চিতভাৱে সেইবিলাক গাঁও পৰৱৰ্তী সময়ত সামৰি লোৱা হ'ব। আমাৰ সকলোখিনি যদি ধৰে আপোনালোকে, যিখিনি আমাৰ শ্ৰমিক আছিল, পুলিচ প্ৰশাসন আছিল, বন বিভাগৰ মানুহ আছিল, নিউট্ৰেল ফ'ৰ্চ আছিল, এডমিনিষ্ট্ৰেশ্যন আছিল, সকলোখিনি ধৰিলে 3000 মান মানুহে দৈনিক ইয়াত কাম কাজ কৰি আছিলে। JCB ড্ৰাইভাৰ, বেলেগ বেলেগ গাড়ী চালক, সকলোখিনি ধৰিলে খাদ্য যোগান ধৰা 3000তকৈ অধিক মানুহে এই গোটেই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিছিল। সেইখিনি ডিপাৰ্টমেণ্টে ছাৰ্ভে কৰি আছে, আপোনালোকক সময়ত জনাব। নাম্বৰটো কালিলৈ দুখন গাঁৱৰ টাৰ্গেট আছেই। 3 নং ৰজাপুখুৰী আৰু গেলাজানত নাম্বৰ কাইলৈ আৰম্ভ হোৱাৰ কথা। বাকী এই বিষয়ে অফিচিয়েলি ডিপাৰ্টমেণ্টে ক'ব পাৰিব আপোনালোকক। আজি ৰেংমা বনাঞ্চলত 5ম দিনৰ অভিযান।
আমি আমাৰ আজিও কাম অব্যাহত আছে আৰু পৰৱৰ্তী কালত চলি থাকিব। ইতিমধ্যে আমি ৰাফলি 10,000 বিঘা বনভূমি আমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ উপৰিও আপুনি যদি চাই প্ৰায় 4,000 ওপৰত ঘৰ ইয়াত নিৰ্মাণ হৈছিলে। তাতে দুমহলীয়া ঘৰো বহুত আছিলে, 400ৰ ওপৰৰ ঘৰ দুমহলীয়া আছিলে। সেইবিলাক আৰু 4,000 মান আমি ষ্ট্ৰাকচাৰ তেনেকৈ আমি এইটো ডিমলিছ কৰিছোঁ আৰু আমাৰ এতিয়াও আমাৰ ছাৰ্ভে চলি আছে আৰু অহা কাইলৈ গেলাজান আৰু ৰাজাপুখুৰীত উচ্ছেদ অভিযান চলিব। আৰু আমি ভিতৰত দেখি আহিলোঁ এখন মধুপুৰ ৰামানগৰ বুলি এটা এৰিয়া এটা থাকি আহিছে তাত আৰু সেইবিলাক চলি আছে কাৰণ একেদিনা চব কৰা সম্ভৱ নহয়। এতিয়া আমি এখন এৰিয়া লৈছিলোঁ প্ৰথম আৰু আজিৰ পৰা আকৌ আমাৰ আৰম্ভ হৈছে। পৰ্যায়ক্ৰমে আমি চাওঁ কেনেকৈ ওলায়। এতিয়া যিখিনি ভূমি বেদখলমুক্ত কৰা হ'ল সেইখিনি কেনেকৈ সংৰক্ষণ কৰা হ'ব সেইখিনি আপোনালোকে গম পাব। এতিয়া আমি যেনেকৈ জৰীপ কৰি আছোঁ, আজি আমাৰ জৰীপটো সম্পূৰ্ণ নহ'ল কাৰণ বতৰটো খুব ডাৱৰীয়া আছিলে আৰু বতাহ খুব বেছি আছিলে। এতিয়াতো বৰষুণ দিয়া আৰম্ভ হ'ল। আজি আমি এইটো কলপ কৰিব লগা হ'ল। হয়তো 3-4 দিনৰ পিছত যেতিয়া বতৰ অলপ ষ্টেবল হ'ব তেতিয়া আমি আকৌ গোটেই এৰিয়াখিনি জৰীপ কৰি আমি কেনেকৈ সংৰক্ষণ কৰিম, কি পদ্ধতিত ল'ম, এই গোটেই পৰিকল্পনাখিনি আমি চৰকাৰৰ ওচৰত দাঙি ধৰিম আৰু মই নিশ্চিত যে এবাৰ ওপৰৰ পৰা অনুমোদন দিলে আমি যিবিলাক পৰিকল্পনা মানে নিৰ্দেশ দিয়া হ'ব সেই ক্ৰমে আমাক কামবিলাক কৰা হ'ব। আৰু যি তামোল গছ আছে সেইখিনি কি কৰা হ'ব তাৰ ভিতৰতে গোটেই সোমাই আছে। আমি ভাবিছোঁ যে এইটো এটা সুন্দৰকৈ ভাল অলপ পৰ্যটকস্থলীৰ নিচিনাও হওক কাৰণ আমাৰ দৈয়াং ৰিভাৰ আছে, নদী আছে, ধুনীয়া পৰিৱেশ। এটা সানমিহলি কৰি আমি বন সংৰক্ষণৰ লগত আমি ইক' টুৰিজম আৰু ইক' ডেভেলপমেণ্ট দুটাৰ কাৰণে আমাৰ ইয়াত বহুত FRA থকা আমাৰ বহুত গাঁওবিলাক আছে। আমি JFMC কৰিব পাৰিম। আমি তেনেকৈ কিবা এটা চিন্তা কৰিম, এতিয়া ঠিক মই ক'ব নোৱাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।